तो हेलो स्टूडेंट्स एप्लीकेशन ऑफ इंटीग्रल्स केटामान इम्पोर्टेंट क्वेश्चन निसो बहुत इम्पोर्टेंट कॉमन क्वेश्चन कॉमन कॉम्प्लेक्स क्वेश्चन गिटा मैं কৰি দিছো কেটামান তোমালোক দুটা বা তিনটা क्वेश्चन মই হোমवर्क হিচাপে দিছো पीडीएफ দিছো ডেসক্ৰিপচনত ফোল্ডাৰ টাইপত মই বনাই দিছো তোমালোকে ডেসক্ৰিপচন চেক কৰি পেলাই কৰি চাবা ঠিক আছে মই আৰম্ভ কৰো क्वेश्चनটো যে এইখিনি চালে হৈ যাব বুজিছানে আৰু বেলেগকে চাব নালাগে খালি ভিডিওটো ধৈৰ্য ধৰি পেলাই চাবা আকৌ দেই অট্ট ধুই নফুৰিবা বস্তু বিলাক এটো পোৱা নাই হেতু পোৱা নাই কোৱাতকে তুমি ভিডিওটো এবাৰ চাবা ডেসক্ৰিপচনটো চেক কৰিবা क्वेश्चनটো তোমালোকে যদি বুজি পোৱা নাই বা in the application of integrals গুটে বছৰটো যদি ভালকে বুজি নাপালা ইয়াত বুজি পাই যাবা ভালকে চাই লবা ঠিক আছে so find the area bounded by the curve y equal to cos x between x equal to 0 to x equal to 2 পাই তা মানে আমাৰ এটা কার্ভ আছে হেতু হৈছে cos x এতিয়া আমি জানো যে cos ৰ যোনটো গ্ৰাফ হয় হেতু কি গ্ৰাফ হয় ইভেন ঠিক আছে cos is a even function গতিকে ইয়াৰ আমি যদি গ্ৰাফটো আঁকিবলৈ যাও তেতিয়াহলে গ্ৰাফটো কেনেকুৱা হ'ব x equal to 0 ঠিক আছে x equal to 0 যদি মই x equal to 0 বহাও তেতিয়াহলে কি হ'ব y ভ্যালু 1 তা মানে ইয়াৰ পৰা স্টাৰ্ট হ'ব ঠিক আছে আমাৰ গ্ৰাফটো এনেকুৱা হ'ব হলে তো x equal to 0 এটো হল এটো কিমান হ'ব x equal to মই ডাউনকে দেখাইছো এটো কি এই পইণ্টটো কিমান হ'ব x equal to pi by 2 এই পোৰচনটো কিমান হ'ব x equal to pi এই পোৰচনটো কিমান হ'ব 3 pi by 2 and then x equal to এই পোৰচনটো কিমান হ'ব pi 2 pi ঠিক আছে সো x ৰ গ্ৰাফটো এটো মই তোমালোকৰ কাৰণে y equal to sin x to হোমৱৰ্ক হিচাপে দিছো ঠিক আছে একেটাই ৰেঞ্জ sin ৰ কাৰণে কি হ'ব sin ৰ কাৰণে তোমাৰ গ্ৰাফটো ইয়াৰ পৰা ষ্টাৰ্ট হ'ব কাৰণ x equal to যদি মই y equal to sin x যদি ধৰো ঠিক আছে sin is an odd function যদি x equal to 0 ধৰো sin 0 means কি 0 হয় নে নহয় তো গ্ৰাফটো ইয়াৰ পৰা ষ্টাৰ্ট হ'ব গ্ৰাফটো ঠিক আছে সো এটো x equal to 0 এটো x equal to pi by 2 এটো x হৈছে pi এটো হৈছে 3 pi by 2 এটো হৈছে কি 2 pi এটো sin ৰ কাৰণে এটা আমাক যেহেতু কোৱেশ্চনটোত cos দিয়া আছে আমি cos ৰ কোৱেশ্চনটো সলভ কৰিম sin ৰ একে প্ৰসেস তোমালোকে খালি কৰিলে হ'ল গ্ৰাফটো এনেকুৱা হ'ব মই হিন্টটো দি দিছো তোমালোকক ঠিক আছে তো এতিয়া আমি কেনেকৈ কৰিম এই পোৰচনটো এৰিয়া লাগে এটো মই নাম দি দিছো এটো অৰিজিন o ধৰি লোৱা এটো a এটো b এটো c ধৰি লোৱা এটো d এটো e ঠিক আছে আমি a b c d e এই ৰিজনটো ঠিক আছে এই ৰিজনটো এৰিয়াটো উলিয়াব লাগে সো কেনেকৈ এৰিয়া উলিয়াবা সো এৰিয়া bounded by y equal to cos x simple আমি কি কৰিব লাগিব ইন্টিগ্ৰেশন কৰিব লাগিব কোপৰা কৰিলে প্ৰথমতে a গোটেই কাৰ্ভটোৱে কভাৰ কৰা এৰিয়াটো মানে কি ইয়াৰ এৰিয়া প্লাস ইয়াৰ এৰিয়া প্লাস ইয়াৰ এৰিয়া আৰু মনত ৰাখিবা cos is a even function গতিকে আৰু এটা কথা এৰিয়াটো সদায় পজিটিভ হ'ব লাগিব এৰিয়া কেটাও নেগেটিভ হ'ব নোৱাৰে বা 0 হ'ব নোৱাৰে সো গতিকে আমি এৰিয়াৰ কাৰণে কি কৰিব লাগিব যদি নেগেটিভ হলে মড ৰাখি পেলাই আমি কি কৰিব লাগিব তাক পজিটিভ বনাই ল'ব লাগিব চাবা তো এটো কিমান হ'ব প্ৰথমতে ইয়াৰ পৰা ইয়ালৈকে 0 ৰ পৰা pi by 2 ভিতৰত cos কেটাও নেগেটিভ হ'ব নোৱাৰে গতিকে হেতু পজিটিভ হ'ব 0 to pi by 2 y dx ঠিক আছে cos নেগেটিভ হোৱা চান্সটো আছে এটো pi by 2 পৰা 3 pi by 2 ভিতৰত এই ডখত cos টো নেগেটিভ হ'ব পাৰে গতিকে সেই কাৰণে আমি ইয়াত আগতে মডটো ৰাখি দিছো তোমাৰ কোপৰা ক'লে আহিব গ্ৰাফটো pi by 2 পৰা 3 pi by 2 ঠিক আছে y dx then কি নেক্সট আহিব 3 pi by 2 পৰা 2 pi so 3 pi by ইয়াটো cos টো পজিটিভ হ'ব 3 pi by 2 পৰা 2 pi লৈকে মানে cos অকল নেগেটিভ এই ৰিজনটোত হ'ব পাৰে কাৰণ চোৱা গ্ৰাফটোত নেগেটিভ পোৰচন ইয়াতে আছে ন তলফালে আছে মানে নেগেটিভ y axisত আছে দেখিছা নে নেগেটিভ y axisত আছে এটো পজিটিভ y axis এটো পজিটিভ y axis গতিকে এই দুটাটো cos পজিটিভ হ'ব ইয়াত cos টো নেগেটিভ হ'ব সো সেই কাৰণে আমি ইয়াক কি ৰাখিব লাগিব মড হিচাপে ৰাখি লৈছো বুজি পাইছা মডটো ৰখাৰ কাৰণটো কি তাৰ কাৰণটো হৈছে যেহেতু এই গ্ৰাফটোৰ ট্ৰাফ অংশটো আছে মানে নেগেটিভ y axis আছে গতিকে এটো আমি কি মড ৰাখি ল'ব লাগিব যাতে ইয়াৰ নেগেটিভ কোয়ান্টিটিও কি হৈ যায় পজিটিভ হৈ যায় সো এটো কিমান হ'ব y dx জাস্ট ভ্যালু বহাই দিয়া ভ্যালু বহাই দিলে কিমান হ'ব 0 to pi by 2 y মানে কি আছে আমাৰ cos x dx plus mod 0 to pi by 2 cos x dx plus 0 to 0 নহয় সৰি ইয়াত 0 to pi by 2 ইয়াত আছিল ইয়াত pi by 2 পৰা pi by 2 পৰা কি আহিব 3 pi by 2 ইয়াত নেক্সট কি আহিব 3 pi by 2 পৰা আৰু 2 pi cos x dx ঠিক আছে তো এটো আমি যদি সলভ কৰো cos x ৰ ইন্টিগ্ৰেশন কিমান হ'ব sin x 0 to pi by 2 plus mod cos x ৰ ইন্টিগ্ৰেশন sin x pi by 2 পৰা 3 pi by 2 mod plus sin x 3 pi by 2 পৰা
কিমান আহিব 2 পাই ঠিক আছে ইয়াত আমি এটা সলভ কৰি দাও sin x মানে sin pi by 2 minus 0 sin pi by 2 মানে কি 1 হয় sin 0 মানে 0 plus mod আহিলে sin 3 pi by 2 মানে pi by 2 pi plus pi by 2 ঠিক আছে মানে থার্ড কোয়াড্রেন্টত যাব গতিকে কিমান আহিব এটো -1 তাৰপিছত মাইনাস sin pi by 2 এটো 1 হয় mod ৰাখিলো প্লাস কি হ'ব sin x sin 2 pi ভ্যালু 0 হ'ব মাইনাস sin 3 pi by 2 তাৰ মানে একে আকৌ -1 ঠিক আছে তো এটো কিমান হ'ব 1 মাইনাস আর মাইনাসে -2 হ'ব -2 mod প্লাস -2 plus 1 so 1 plus 2 plus 1 -2 to mod ৰখাৰ কাৰণে প্লাস 2 হ'ল আমি কেতিয়াও নেগেটিভ কাৰণ চোৱা -2 ৰাখিলে এনসাৰটো গুটেটো 0 হৈ যাব কাৰণ এৰিয়া 0 হ'ব নোৱাৰে এই কাৰণে আমি এটো কি ৰাখি দিছো mod ৰাখি দিছো যাতে পজিটিভ ওলাই সো এনসাৰ আমাৰ কি হ'ব 4 স্কয়াৰ ইউনিট ঠিক আছে তো ইয়াৰ সিমিলাৰ টাইপ কোৱেশ্চনটা তোমালোকক মই হোমৱৰ্ক হিচাপে দিছো কৰিবা বহুত ইজি কোৱেশ্চন হয় ঠিক আছে ইমান টান কোৱেশ্চন নহয় আৰু এইখিনি চালেই হ'ব তুমি এনসিআরটি নাচালেও হ'ব তোমাক মই ইমানখিনি লাগে কৈ দিছো এনসিআরটি নাচালেও হ'ব যোনকেইটা কোৱেশ্চন দিছো যোনকেইটা কৰাম এইখিনি চাবা এপ্লিকেশন অফ ইন্টিগ্ৰেলছৰ কাৰণে মাত্ৰ 15 মিনিটস বা 16 মিনিটস টাইম দিয়া তোমাৰ 6 মাৰ্ক কনফাৰ্ম ঠিক আছে মই নেক্সট কোৱেশ্চনটো কৰিম এতিয়া তো নেক্সট কোৱেশ্চনটো আমি আনিছো কি আছে কোৱেশ্চনটোত ফাইন্ড দা এৰিয়া বাউন্ডেড বাই দা কার্ভ y x mod x x axis and the ordinates equal to x equal to minus and x equal to 1 গতিকে আমাৰ যদি এই mod x টো আছে mod x টোৰ পৰা আমি যদি এই গিটা অৰ্ডিনেটস ইউজ কৰো ফৰ x less than 0 এটা mod x ৰ ভ্যালুটো আমাৰ কি হ'ব -x আহিব গতিকে আমাৰ y ইকুৱেল টু কিমান হ'ব x - x তাৰ মানে -x স্কয়াৰ আহিব হয়নে ফৰ x greater than 0 যদি ধৰো তেতিয়া হলে mod x ৰ ভ্যালু আমি পজিটিভ লম আৰু মনত ৰাখিবা যেটো এৰিয়া কৈছে যদি কেনেবাকে নেগেটিভ হলে আমি তাক mod পজিটিভ কৰি পেলাই mod লৈ পেলাই পজিটিভ কৰি ৰাখিব লাগিব ঠিক আছে তো আমাৰ কিমান হ'ব x * x তাৰ মানে x স্কয়াৰ গতিকে আমি এইটা ইউজ কৰিম গতিকে আমি চাওচোন গ্ৰাফটো কেনেকুৱা হয় এই জনটো ৰিজনটো গ্ৰাফটো কেনেকুৱা হ'ব চাবা তো যেহেতু তোমাৰ কি হ'ব দুইটা কাৰণে x less than 0 আৰু x greater than 0 কাৰণে তোমাৰ ইকুৱেশনটো কি ওলাইছে y equal to x less than 0 কাৰণে y equal to -x স্কয়াৰ আৰু এইটো কাৰণে y equal to কি আছে x স্কয়াৰ ওলাইছে গতিকে y equal to x স্কয়াৰ মানে ওপৰৰ পিনে যাব গ্ৰাফটো তোমাৰ এনেকুৱা ধৰণৰ হ'ব ঠিক আছে এটো y equal to x স্কয়াৰ গ্ৰাফ ঠিক আছে তোমালোকে জানা y equal to x স্কয়াৰ গ্ৰাফ ক্লাস 11 ৰ কনিক সেকশন বুলি চেপ্টাৰটো আছে নহয় ঠিক আছে তো সেই চেপ্টাৰটো পঢ়িছা তোমালোকে তাৰপিছত x equal to -x স্কয়াৰ এই গ্ৰাফটো কেনেকুৱা হ'ব এনেকুৱা ধৰণৰ ঠিক আছে সৰি ঠিক আছে তো এটো হ'ব y equal to -x স্কয়াৰ গ্ৰাফ ঠিক আছে তো আমাৰ এটো অৰিজিন ধৰি লোৱা তো আমাৰ অৰ্ডিনেটস কিটা কিমান দি আছে x equal to -1 ৰ পৰা x equal to 1 এই অৰ্ডিনেটসৰ ভিতৰত এই গ্ৰাফটোৱে কভাৰ কৰা এৰিয়া মানে কোৱেশ্চনটো ল্যাঙ্গুৱেজটো শুনিবা মিনিংটো কি যে x equal to -1 ৰ পৰা x equal to 1 এই লিমিটটোত এই গ্ৰাফটোৱে কভাৰ কৰা এৰিয়া গতিকে x equal to 1 মই ইয়াতে কবা ধৰি লৈছো ধৰি লোৱা এটো x equal to 1 ঠিক আছে এই দেখোন মই x equal to -1 ধৰি লৈছো কবাত x equal to -1 তাৰ মানে আমি কোৰ এৰিয়া উলিয়াব লাগে এই পোৰশনটো মই নাম দি দিছো এটো ধৰি লোৱা a বুলি দিছো এটো b এটো o c d তাৰ মানে এই পাৰ্টটো a b o c d বুজি পাইছা এই এৰিয়াটো এই পাৰ্টটো আমি এৰিয়া উলিয়াব লাগে ঠিক আছে তো গ্ৰাফটো কিন্তু আঁকি লবা ভালকে তো আমি কেনেকৈ উলিয়াম ইয়াৰ টোটাল এৰিয়া উলিয়াবলৈ হলে ইয়াৰ এৰিয়া প্লাস ইয়াৰ এৰিয়া এড কৰিম এটা প্ৰথমতে আমি ইয়াৰ এৰিয়া উলিয়াও a o b ফৰ ৰিজন কিমান a b o ঠিক আছে ইয়াৰ কাৰণে এৰিয়া আমি কি কৰিম ইন্টিগ্ৰেশন কৰপৰা কৰলে আহিব -1 ৰ পৰা 0 লৈকে তো তেতিয়া হলে এৰিয়া a1 বুলি ধৰি লৈছো এটো -1 ৰ পৰা 0 আহিলে y dx y কি ইউজ কৰিব লাগিব যেটো -1 ৰ পৰা 0 তাৰ মানে এটো কোনটো ৰিজন হয় x equal to 0 ৰিজনটো হয় গতিকে আমি -x স্কয়াৰ ইউজ কৰিব লাগিব গতিকে a1 equal to কিমান হ'ব -1 to 0 -x স্কয়াৰ dx ঠিক আছে তো মাইনাসটো ওলাই আহিব x স্কয়াৰ ইন্টিগ্ৰেশন কিমান হ'ব x কিউব বাই 3 1 to 0 ঠিক আছে -1/3 বাহিৰত থাকিব 0 -1 সৰি এটো মাইনাস আহিব 0 মাইনাস এটো মাইনাস প্লাস হৈ যাব বুজি পাইছা না এটো -1 এটো 0 লিমিটটো আছে তো x ৰ ভ্যালু মই প্ৰথমতে x কিউব মানে 0 কিউব 0 -1
এটো হইব গতিকে এটো কিমান হ'ব -1/3 এতিয়া a1 সো এৰিয়াটো আমাৰ নেগেটিভ হলে এৰিয়া ক্যান নট বি নেগেটিভ সো a1 ইকুৱেল টু কিমান হ'ব -1/3 তাক মড লৈ পেলাই আমি কি লিখিম 1/3 স্কয়াৰ ইউনিটস ঠিক আছে এটো ফাৰ্স্ট এ ৰিজনটো এৰিয়া তো নেক্সট কোনটো ৰিজন আছে ফৰ ৰিজন OCD ঠিক আছে ইয়াতে মই লিখি দিছো ইয়াতে মই সাইডত লিখি দিছো ফৰ ৰিজন OCD তো তাৰ কাৰণে a2 কিমান আহিব এটা a2 কাৰণে ইন্টিগ্ৰেশন কৰ পৰা কৰে যাব 0 পৰা 1 লৈকে তো কিমান হ'ব 0 পৰা 1 y dx তাৰ মানে 0 to 1 y মানে হৈছে x² dx ঠিক আছে x² ইন্টিগ্ৰেশন কিমান হ'ব x³/3 ঠিক আছে x³/3 0 1 লিমিট বহাই দিলে কিমান হ'ব 1/3 - 0 তাৰ মানে 1/3 আহিব ঠিক আছে সো এই ৰিজনটো এৰিয়া ওলালে তোমাৰ 1/3 স্কয়াৰ ইউনিট আৰু ইটো ৰিজনৰ এৰিয়া ওলালে 1/3 স্কয়াৰ ইউনিট সো টোটাল এৰিয়া বাউন্ডেড বাই দা কার্ভ টোটাল এৰিয়া বাউন্ডেড বাই দা কার্ভ কিমান হ'ব total area bounded by the curve A equal to simple let kora A1 plus A2 that means 1/3 plus 1/3 that means 2/3 square unit দেখিলা না কিমান ইজি কোৱেশ্চন হয় তোমালোকে এনে ভয় খাই থাকা ঠিক আছে খালি বস্তুটো চেক আউট কৰিব পাৰিব লাগিব এটা মড থাকিলে তোমালোকে কোনটো ৰিজনত পৰিব ঠিক আছে সেই যোনটো কার্ভ দিয়া থাকিব বা যোনটো ফাংচন দিয়া থাকিব মডত ফাংচনটো নেগেটিভ জোনত পৰিছে না পজিটিভ জোনত পৰিছে সেইটো চেক কৰি চাব লাগিব ঠিক আছে মই নেক্সট কোৱেশ্চনটো কৰিম এতিয়া तो नेक्स्ट এটা ইকুয়েশন লৈছো মানে কোৱেশ্চন লৈছো কি ফাইন্ড দা এৰিয়া অফ দা ৰিজন বাউন্ডেড বাই দা লাইন দিস অৰ্ডিনেটস একে দিয়া আছে ৰেঞ্জ তো গতিকে আমি এটা কাম কৰো আমাৰ এই যোনটো স্ট্ৰেইট লাইন আছে তাৰ এন্ডিং পয়েন্ট কিটা উলিয়াই লো সো আমাৰ দিয়া আছে y = 3x + 2 হয়নে সো যদি মই পুট x = 0 কৰো x যদি 0 পুট কৰো তেতিয়া হলে আমাৰ y = 2 গতিকে পয়েন্ট আমাৰ কি উলালে তেতিয়া হলে পয়েন্ট উলালে আমাৰ 0,2 পয়েন্ট উলালে হয়নে এটো মই এটা পয়েন্ট নাম দিছো সাপোজ a বুলি তাৰছত যদি মই পুট y = 0 পুট কৰো তেতিয়া হলে x = কিমান হ'ব -2/3 তো আমাৰ পয়েন্ট উলালে মই এটো b বুলি ধৰি লৈছো -2/3, 0 উলালে ঠিক আছে দুটা পয়েন্ট উলালে a and b গতিকে আমি স্ট্ৰেইট লাইন যোনটো হ'ব সেই স্ট্ৰেইট লাইনটো গ্ৰাফটো আঁকিব লাগে ঠিক আছে স্ট্ৰেইট লাইনটা আঁকি চাও এই পয়েন্ট কিটা এন্ডিং পয়েন্ট কিটা ধৰি লৈ পেলাই তো এটো আহিলে ঠিক আছে এটো আহিলে তো x = -2 এটো এই b পয়েন্টটো ইয়াতে কবাত থাকিব -2/3 পৰা 0 আৰু a পয়েন্টটো ইয়াত থাকিব হয়নে a পয়েন্টটো ইয়াতে কবাত থাকিব 0,2 ঠিক আছে এটো মই এটো সাইড লিখি লৈছো তেতিয়া সুবিধা হ'ব ঠিক আছে a 0,2 ঠিক আছে আমি লাইনডাল আঁকিলো এটো পয়েন্ট কানেক্ট কৰা y = 3x তো এটা লাইনডাল আঁকি লৈছো আমি ঠিক আছে স্ট্ৰেইট লাইন তো না নেক্সট আমাৰ কি হ'ব অৰ্ডিনেটস গিটা আমি পুট কৰিব লাগে অৰ্ডিনেটস গিটা প্ৰথমতে x = -1 আছে x = -1 ইয়াৰ বাহিৰত থাকিব মানে ইয়াতে আহিব কবাত x = -1 আৰু x = কি কৈছে নেক্সট x = 1 তো এটো তো হৈছে x = 0 x = 1 ইয়াতে কবাত আহিব ঠিক আছে এই পোৰশনটোতে কবাত আহিব এটো হৈছে x = 1 তো আমি এৰিয়া কাৰ উলিয়াব লাগে এই পোৰশনটো মই নাম দি দিছো এটো ধৰি ল p এই পয়েন্টটো q r s t ঠিক আছে r s পয়েন্ট এটো ধৰি লৈছো তো আমি এই পোৰশনটো যোনটো মই শেডেড কৰি দিছো পোৰশন এই শেডেড পোৰশনটো আমি এৰিয়া উলিয়াব লাগে তাৰ মানে কথাটো কি হল যোনডাল আমাৰ স্ট্ৰেইট লাইন আছে সেই স্ট্ৰেইট লাইন ডালে এই যোনটো অৰ্ডিনেটস x = -1 আৰু x = 1 ৰ ভিতৰত থকা x = -1 ৰ পৰা x = 1 ৰেঞ্জটোৰ ভিতৰত থকা যোনডাল স্ট্ৰেইট লাইন থাকিব সেই স্ট্ৰেইট লাইন ডালে এই ৰেঞ্জটোৰ ভিতৰত কভাৰ কৰা এৰিয়াটো উলিয়াব লাগে তো আমি কি কৰিব লাগিব সিম্পল ইন্টিগ্ৰেশন কৰিব লাগিব ইন্টিগ্ৰেশন কৰিলে প্ৰথমতে a এৰিয়াটো এৰিয়া উলিয়াম মানে pq এৰিয়া উলিয়াম তাৰছত rst এৰিয়া উলিয়াই দিম এনসাৰটো ওলাই যাব ঠিক আছে তো কেনেকে এৰিয়া উলিয়াম প্ৰথমতে আমাৰ এৰিয়া অফ pqr তো এৰিয়া অফ pqr উলিয়ালে আমাৰ কি হয় a1 বুলি ধৰি লৈছো তো লিমিট ইন্টিগ্ৰেশন কৰ পৰা ক'লে আহিব -1 ৰ পৰা -2/3 -1 ৰ পৰা -2/3 ঠিক আছে সো y = 3x সো y dx ঠিক আছে y মানে হৈছে এটো 3x plus a1 = -1 to -2/3 3x plus 2 dx হয়নে এটো ইন্টিগ্ৰেশন কৰিবা ঠিক আছে ইয়াৰ ইন্টিগ্ৰেশন যদি কৰা
ইয়াৰ ইন্টিগ্ৰেশন কৰিলে ৰিজাল্টটো কিমান ওলাব ইয়াৰ ইন্টিগ্ৰেশন কৰিলে ৰিজাল্টটো তোমালোকক এটো মই কৰিব দিছো দেই ইন্টিগ্ৰেশনটো পাৰিবা এখানে নহয় এটো ভাগ কৰি লবা এনেকে -1 to 2/3 3x dx plus -1 to -2/3 2dx তো এটো ইন্টিগ্ৰেশন যদি কৰা মই ডাইৰেক্ট কৰি দিছো ঠিক আছে তোমালোকে চেক হয় না নহয় শুদ্ধ হয় না নহয় চেক কৰি চাবা এই দুটা ইন্টিগ্ৰেশন যদি মই কৰি দিলে তোমাৰ আনসাৰটো ওলাব 1/6 ওলাব ঠিক আছে তো নেক্সট আমাৰ এই পাৰ্টটো area of RST এই পাৰ্টটো এৰিয়া যদি দিও একেটাই a টো আহিব ইন্টিগ্ৰেশনৰ লিমিট কৰপৰা কলে হ'ব এতিয়া এটো -2/3 পৰা কি x = 1 2 নহয় কাৰণ x = 1 ৰ ভিতৰতহে x = 1 ৰ ভিতৰতহে কভাৰ কৰা এৰিয়াটো গতিকে ইয়াত কিমান হ'ব -2/3 পৰা 1 লৈকে y dx হ'ব সো a2 = -2/3 to 1 কি হ'ব 3x + 2 dx সো ইয়াকো এনেকৈ ভাঙি লৈ কৰিবা সো ইয়াৰ a2 এৰিয়া কিমান ওলাব a2 এৰিয়া ওলাব তোমাৰ 25/6 ওলাব ঠিক আছে সো টোটাল যদি এৰিয়া ওলোৱা টোটাল এৰিয়া কিমান হ'ব টোটাল এৰিয়া এটো কৰি চাবা দেই মই 25/6 এবাৰ মই নিজে কৰি চাইছিলো বস্তুটো 25/6 ওলাইছিলে কাৰণে মই তাই আনসাৰটো মনত আছে সেই কাৰণে মই হে কৰিলো ঠিক আছে তোমালোকে কৰি চাবা মই এখিনি কৰা আগত মই নিজে এবাৰ কৰি চাইছিলো তাৰপিছত তোমালোকক মই হেৰি কৰিছো ঠিক আছে তো টোটাল এৰিয়া আমি কি কৰিব লাগিব প্লাস কৰিব লাগিব a1 + a2 তো a1 + a2 কিমান হ'ব 1/6 তোমালোকে দেখা পাইছা নে কেমেৰাটোত দেখা পাইছা ঠিক আছে তো a1/6 + 25/6 তো কিমান হ'ব তোমাৰ 26/6 আহিব 2 3 যা 13/2 স্কয়াৰ ইউনিটস ঠিক আছে 13/2 তোমাৰ 13 কি হ'ব কিমান হ'ব 26 কমা হ'ব 25 + 1 26 মিনিমাম সৰ 3 হ'ব ন লিখোতে এই বায়াপতি লিখোতে ডিজিট ইফাল হতে লৰালিত কৰোতে তোমালোকৰ এনে খেলিমেলি হৈ যায় ঠিক আছে 13/2 স্কয়াৰ ইউনিট ঠিক আছে মই এবাৰ যিমান পাৰো কেয়াৰফুলি কৰিবলৈ ট্ৰাই কৰিছো ক্যালকুলেশন ইফাল হৈ যায় আগৰ দুটা এটা মান ভিডিওত মানে এই প্লাস মাইনাসত খেলিমেলি হৈছিল লৰালিকে কৰি দিও যে টাইমও তোমালোকৰ যাতে কমকে খৰচ হয় তো সেই হিচাপত মই লৰালি কৰি কেতিয়াবা প্লাস মাইনাস থাকি যায় সেইখিনি আৰু তোমালোকে ধৰি নিথাকিবা গম পালাই কোৱেশ্চনটো কেনে প্যাটাৰ্নটো জানি লোৱা হৈ গল ঠিক আছে বুজি পালা নে কোৱেশ্চনটো মই আকৌ এবাৰ কৈ দিও তেতিয়া হলে তো আমাৰ কি কৈছে এডাল স্ট্ৰেট লাইন দিয়া আছে সেই স্ট্ৰেট লাইন ডালে a - x = -1 ৰ পৰা x = 1 ৰ ভিতৰত কভাৰ কৰা যোনটো ৰিজন হে তাৰ এৰিয়া উলিয়াব লাগে গতিকে আমি প্ৰথমতে গ্ৰাফটো আঁকি চালো ইয়াতে এন্ডিং পইণ্টছ বিলাক এক্সট্ৰিম পইণ্টছ কিটা x = 0 আৰু y = 0 ত আমি স্ট্ৰেট লাইন ডালে এক্সট্ৰিম পইণ্টছ কিটা উলিয়াই ললো a 0,2 আৰু b -2/3,0 এটা স্ট্ৰেট লাইন ডাল আঁকি দিলো গতিকে x = -1 আৰু x = 1 কি হ'ব ইয়াৰ পজিশনছ কিটা পুট কৰো x = -1 গতিকে ইয়াৰ বাহিৰত থাকিব -2/3 হে আছে ইয়াৰ বাহিৰত থাকিব x = 1 ইয়াৰ বাহিৰত থাকিব গতিকে আমি এই পছন্তৰ এৰিয়া উলিয়াব লাগে ইয়াৰ এৰিয়া প্লাস ইয়াৰ এৰিয়া উলিয়াই পেলাই তোমাৰ ফাইনাল আনসাৰ কিমান ওলাব 13/3 স্কয়াৰ ইউনিট ঠিক আছে লাষ্ট কোৱেশ্চনটো আনিছো লাষ্ট কোৱেশ্চনটো কাৰণে এই আমাৰ কি আছে কোৱেশ্চনটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন মই এটো ৰিপিট হোৱা দেখিছো দেই কোৱেশ্চনটো যোন গিটা কোৱেশ্চন কৰিছো এইগিটা ৰিপিট হৈয়ে থাকে প্ৰায় কোৱেশ্চন আৰু যেহেতু ইন্টিগ্ৰেলছৰ বহুত সিলেবাস তোমালোকৰ কাটিও দিলে তো এইগিটা কোৱেশ্চনৰ ভিতৰতে সীমাবদ্ধ হ'ব তোমাৰ y² = 4x আৰু এটো y = 3 লাইনতে কভাৰ কৰা এৰিয়াটো উলিয়াব লাগে গতিকে আমি y² = 4x তো ইয়াৰ গ্ৰাফটো কেনেকুৱা হ'ব এটো প্যাৰাবোলিক গ্ৰাফ হ'ব অন y axis গতিকে এনেকুৱা হ'ব গ্ৰাফটো এটো টাচ হ'ব দেই অৰিজিনটো টাচ হ'ব গতিকে এটো y = 3 ইয়াতে কভাৰ হ'ব মানে y = 3 তাৰমানে এই পছন্টো এৰিয়া উলিয়াব লাগে আমি বুজিলা মই ইয়াত এটা কাম কৰো পাৰপেন্ডিকুলাৰ এটা লাকি দিছো এটা ৰেক্টেংগল এটা হৈ যাব এটো o a b c তাৰমানে আমি এই ৰেক্টেংগল আমি কাৰ উলিয়াব লাগে আছে এই যোনটো গ্ৰাফ দিয়া আছে আৰু এই y = 3 এই লাইন ডালে কভাৰ কৰা এৰিয়াটোৰ ৰিজনটো এৰিয়া উলিয়াব লাগে তাৰমানে এই পছন্টো o a b এই সেকশনটো এৰিয়া উলিয়াব লাগে তো তাৰ কাৰণে আমি কি কৰিম আমি ৰেক্টেংগলটোৰ এৰিয়া লৈ পেলাই এটো মানে a o a b c এই ৰেক্টেংগলটোৰ এৰিয়াৰ পৰা আমি o b c পছন্টো মাইনাস কৰি দিম ঠিক আছে তেতিয়া আমাৰ এটো এৰিয়া ওলাই যাব তো এটা কাম কৰো আমাৰ y = 3 দিয়া আছে সো আমাৰ গ্ৰাফটো হৈছে y² = 4x তো পুট y = 3 যদি পুট কৰো তেতিয়া হলে আমাৰ x কিমান হ'ব x হ'ব তোমাৰ y² / 4 তাৰমানে 9/4 ওলাব হয়নে গতিকে আমি y² = 4x গতিকে
ইয়াৰ পৰা y কিমান হ'ব y equal to 2 root over x হ'ব হবনে তো তেতিয়া হলে আমি প্ৰথমতে এই ৰেক্টেংগুলটো এৰিয়াটো উলিয়াই দিও তো ঠিক আছে area of rectangle নাম কি আছিল OABC তো কিমান হ'ব length into breadth কিমান হ'ব length মানে এটো ইয়াৰ পৰা ইয়ালৈকে lengthটো কিমান হ'ব এটো x পালোই নহয় এটো কিমান হ'ব x equal to 9/4 হ'ব পুট কৰি চাইছো ন আমি x y equal to 3 পুট কৰি চাও তেতিয়া হলে x কিমানটো লালে মানে এটো হ'ব তো length কিমান হ'ব length into breadth length মানে হৈছে 9/4 breadth কিমান হৈছে 3 হয় না তো কিমান হ'ব 27/4 এটা কি বুজাইছে এই ৰেক্টেংগুলটো এৰিয়া এটা আমাৰ কি কৰিম আমি এৰিয়া bounded by OAB তো কিমান হ'ব আমাৰ এৰিয়া A equal to area of the rectangle minus আমি কি কৰিম area of region কি OBC তো কেনে কৰিম area of the rectangle আমাৰ 27/4 আছে minus area of the region OBC এটা কিমান হ'ব ইন্টিগ্ৰেশন কৰিম কৰ পৰা কৰলৈকে 0 ৰ পৰা ইয়াৰ পৰা ইয়ালৈকে তাৰ মানে 0 ৰ পৰা 9/4 ইন্টিগ্ৰেশন কৰিম 0 ৰ পৰা 9/4 ইন্টিগ্ৰেশন কৰিলো y dx তো ইয়াত মই সাইডত কৰি দিছো ইন্টিগ্ৰেশন অফ y dx কি হ'ব y মানে এটো পাই আছো হয়নে তো ইয়াত মই সাইডতে কৰি দিছো 0 to 9/4 কি হ'ব 2 root x dx তো কিমান হ'ব 2 root x মানে x to the power 3/2 divided by 3/2 তো কিমান হ'ব এটো 0 to 9/4 হয়নে তো এটো তো ওপৰলৈ ঠিক হ'ল 4/9 আহিলে 4/3 আহিলে হয়নে 4 2 to ওপৰলৈ ঠিক হ'ল 4/3 তো x মানে 9/4 3/2 হয়নে so 4/3 9/4 কি লিখিব পাৰা তুমি 3/2 whole square into কি আছে 3/2 এটো ক্যান্সেল কল তো এটো কিমান আহিলে তোমাৰ এটো আহিব 4/3 into 3 cube মানে 27 আৰু 2 cube মানে 8 আহিলে ঠিক আছে 4 to the 8 3 9 ঠিক আছে 9/2 ঠিক আছে না ক্যালকুলেশন তো 4/3 9/4 মানে 3/2 whole square cube আহিলে 3 cube মানে এটো 8 আহিলে আৰু বাহিৰত আছে 4/3 ঠিক আছে তো 4 to the 8 আহিলে তাৰপিছত 3 9 যায় তো 9/2 আহিলে তো গতিকে আমি কি কৰিব লাগিব তো টোটাল এৰিয়া আমি ইয়াৰ এৰিয়া কিমান পালো ইয়াৰ এৰিয়া পালো 9/2 সো টোটাল এৰিয়া কিমান হ'ব 27/4 minus 9/2 LCM 4 আহিলে 27 minus 18 কিমান হ'ব 9/4 so 9/4 square units is the correct answer বুজি পাইছা নে এনেকৈ কৰিব লাগিব এনেকুৱা ধৰণৰ কোৱেশ্চন আছে বাকি তিনটা মান কোৱেশ্চন মই একদম ইজি ইয়াতকৈ ইজি কোৱেশ্চন মই তোমালোকক দি দিছো হোমৱৰ্ক হিচাপে ধুনীয়াকৈ ভিডিওটো এবাৰ চাবা যাৰ একেবাৰে ইন্টিগ্ৰেশনলৈ খেলিমেলি আছে মই ভালকৈ বুজাই দিছো বস্তুকিটা কৰ পৰা কেনেকৈ আহিব ভালকৈ প্ৰেক্টিস কৰিবা 6 মাৰ্ক তোমালোকৰ এইখিনি চালে কনফাৰ্ম হ'ল ঠিক আছে মই এপ্লিকেশন অফ ডেৰিভেটিভস আনি আছো এই ভিডিওটো আপলোড হোৱাৰ পিছতে ঠিক আছে ভালকৈ পঢ়া শুনা কৰা জয় আখন